ধেমাজিত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ধেমাজি জিলা গাই নদী উন্মুক্ত হৈ থকা দুইপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এইসকল লোকে আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনায়। গাইনৈ বাওপাৰৰ মথাউৰি চুমনিৰ পৰা আমগুৰিৰ লোক নিৰ্মাণ বিভাগ দলঙলৈ মথাউৰি বেকাকৈ নিৰ্মাণ কৰাৰ ফলত ২০খনকৈ গাঁও জলমগ্ন হ'ব। কেৰেকনি, বামগাঁও, কল্পনাপুৰ, বৰাচিয়া আদিকে ধৰি ২০খন গাঁও জলমগ্ন হ'ব বুলি তেওঁলোকে মন্তব্য কৰে আৰু তাৰ পাছতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ সমান্তৰালভাৱে এজাক বৰষুণ দিলে ধেমাজি জিলাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজুগাঁৱত তাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰে পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। সমগ্ৰ জিলাখনতে বিভিন্ন নদ নদীয়ে বানপানীৰ সমস্যাক এক বিধ্বস্ত ৰূপ দিছে আৰু ৰাইজে ইয়াত জুৰুলা কুৰুলা খাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। এই হেতুকে আমি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে এই বানপানী সমস্যাক স্থায়ী সমাধান ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু ইয়াক স্থায়ী সমাধান কৰিব লাগে। কিন্তু আমি দেখা পাওঁ যে বিগত বেলেগ ৰাজ্যবিলাকত যেনেধৰণে বান পৰিস্থিতিৰ সন্মুখীন হ'লে কেন্দ্ৰীয় বিষয়া কেন্দ্ৰীয় পৰ্যায়ৰ এটা দল গৈ তাৎক্ষণিকভাৱে উপস্থিত হয়, তালৈ ১,০০০ কোটি টকীয়া সাহায্য ঘোষণা কৰে। সেই সময়তো কিন্তু এই বৰ্ষত অসমত যেতিয়া বানপানী সমস্যাই এক ব্যাপক ৰূপ ধাৰণ কৰিছিলে, তাৰ পিছতো কিন্তু কেন্দ্ৰীয় পৰ্যায়ৰ পৰা কোনো এটা দল আজিলৈকে অসমত আহি উপস্থিত নহ'ল। অসমৰ কেন্দ্ৰৰ যিগৰাকী টুলুঙা মন্তব্য কৰিছে যে অসমত বানপানী সঠিক এক পৰিৱেশ সৃষ্টি হৈছে বুলি এক টুলুঙা মন্তব্য কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমৰ ৰাইজ জাঙুৰ খাই উঠিছিলে। আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীগৰাকী, কেন্দ্ৰীয় চৰকাৰৰ সন্মানীয় আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক এটা কথা স্পষ্টভাৱে আমি জনাই দিব বিচাৰিছোঁ যে অসমৰ এই বানপানী গৰাখহনীয়া সমস্যাক আপোনালোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব, তাৎক্ষণিকভাৱে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব। কেৱল আপোনালোকে অসমৰ যিবিলাক সমস্যা আছে, সমস্যাবিলাক ৰাজ্যৰ সমস্যা আৰু অসমৰ সম্পদবিলাকক আপোনালোকে কেন্দ্ৰৰ সম্পদ বুলি আপোনালোকে যি নীতি নিৰ্ধাৰণ কৰি লৈছে, সেই নীতি পৰিহাৰ কৰিব লাগিব। আমাৰ সমস্যাবিলাক যেনেধৰণে আমাৰ সমস্যা বুলি আমি যেনেকৈ ভাবোঁ, আপোনালোকে আমাৰ অসমৰ সমস্যাবিলাক আপোনালোকে কেন্দ্ৰৰ সমস্যা বুলি ভাবিব লাগিব। অসমৰ যি বানপানী গৰাখহনীয়া সমস্যা আছে, এই বানপানী গৰাখহনীয়া সমস্যাক আপোনালোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াত কেৱল পুঁজি দিলে নহয়, ইয়াৰ আমি স্থায়ী সমাধান আমি বিচাৰোঁ। অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই সমস্যাৰ স্থায়ী সমাধান বিচাৰে। আমি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই কথা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৈ দিব বিচাৰিছোঁ যে কেন্দ্ৰৰ ওচৰত আপুনি চকুত হৈ কথা ক'ব পৰা পৰিস্থিতি আপোনালোকে সাহস গোটাওক যে অসমৰ যি বানপানী গৰাখহনীয়া সমস্যা আছে, এই বানপানী গৰাখহনীয়া সমস্যাক আপুনি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাই ইয়াক স্থায়ী সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰক কেইটামান পুঁজিৰ আশাত কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ওচৰত আপুনি আঁঠু লৈ থকাৰ ব্যৱস্থা এই নীতি আপুনি পৰিহাৰ কৰক। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।